আপোনালোকে চাই আছে এডুকেটৰ প্লাছ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি ৰাজ্যত যি 5550টা পোষ্টৰ এগেইনষ্টত বিজ্ঞাপন পাব্লিছ হৈছিলে তাৰে ভেৰিফিকেশ্যন লিষ্ট ইতিমধ্যে পাব্লিছ হৈছে আৰু যোৱা 6 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে যিটো স্পৰ্টছ বিভাগৰ চাৰ্টিফিকেট ইউজ কৰা প্ৰাৰ্থীসকলৰ বাবে ডকুমেণ্টছ ভেৰিফিকেশ্যন। তো বন্ধুসকল, এই ডকুমেণ্টছ ভেৰিফিকেশ্যনক লৈ বহু সংখ্যক প্ৰাৰ্থীয়ে শংকাত ভুগি আছে আৰু তেখেতসকলে বহু হতাশাগ্ৰস্ত হৈছে। ইয়াৰ মাজৰ পৰা কোনখিনি আচলতে একচেপ্টেবল হ'ব, কোনখিনি নহয় সেই সন্দৰ্ভত লগতে ৰাজ্যত পুনৰবাৰ টেট কোৱালিফাই কৰা প্ৰাৰ্থীসকলৰ বাবে আহি আছে ভাল খবৰ। তো এই দুয়োটা খবৰ এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অপশ্যনত থাকিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধী আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল, ৰাজ্যত যি ডকুমেণ্টছ ভেৰিফিকেশ্যন চলি আছে যে ইয়াত যোৱা বছৰ যিখিনিৰ সংখ্যা বহু কম আছিল তেনে নগণ্য আছিল আৰু এইবাৰ এডিশ্যনেল যিটো কাৰিকুলাৰ এক্টিভিটিছ আছে, তো এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ চাৰ্টিফিকেট দিয়া প্ৰাৰ্থীৰ সংখ্যা প্ৰায় 1896 গৰাকী আছে আৰু এই প্ৰাৰ্থীসকলক লৈ শংকাত ভুগি আছে যিসকল মানে আমাৰ কেণ্ডিডেটসকল। তো বন্ধুসকল, ইয়াতে আমি এটাই কথাই আলোচনা কৰিম যে ইয়াত যিসকল প্ৰাৰ্থী আছে তেখেতসকলৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ গ'ল যোৱা 6 তাৰিখে আৰু ইয়াত বিভিন্নজনে হয়তো বিভিন্ন ধৰণে মতামত পোষণ কৰি আছে, বিভিন্ন ধৰণে বিভিন্ন কৈ আছে যে কোনোবাই কৈ আছে একচেপ্ট কৰিছে, কোনোবাই কৈ আছে একচেপ্ট কৰা নাই। সেই সন্দৰ্ভত দুই এটা কথা আলোচনা কৰিম যে আপোনালোকে আচলতে ইয়াত প্ৰথম দিনৰ যিটো ভেৰিফিকেশ্যন বা ভেৰিফিকেশ্যন পিৰিয়ড যেতিয়াই নহওক কিয় আপুনি ভেৰিফিকেশ্যনত এই কথাখিনি কেতিয়াও ক্লিয়াৰলি গম নাপাব। যিজন কেণ্ডিডেট তেওঁ নিজে যদি ভেৰিফিকেশ্যন কৰি আহে তথাপিও তেওঁ ক'ব নোৱাৰিব তাৰ নিজৰ যিটো চাৰ্টিফিকেট সেইটো একচেপ্ট কৰিলে নে ৰিজেক্ট কৰিলে, এইটো কোৱা কেতিয়াও সম্ভৱ নহয়। সেই সময়ত আপোনাক যিসকল অফিচাৰে ভেৰিফিকেশ্যন কৰিব তেখেতসকলে কৈ নিদিব যে আপোনাৰ চাৰ্টিফিকেটটো একচেপ্ট হ'ল বা ৰিজেক্ট হ'ল। তো বন্ধুসকল, ৰিমাৰ্কছত হয়তো কিবা কিবি লিখি ৰাখিব, সেইখিনিও আপুনি গম নাপাব যে ইয়াৰ ওপৰত বেছ কৰি কি হ'ব গৈ আছে। তো ইয়াৰ আপুনি কেতিয়া গম পাব? কথাটো হ'ল যেতিয়া আপোনাৰ মেৰিট লিষ্ট পাব্লিছ হ'ব, প্ৰভিজনেল মেৰিট লিষ্ট যেতিয়া পাব্লিছ হ'ব, প্ৰথম প্ৰভিজনেল মেৰিট লিষ্ট পাব্লিছ হোৱাৰ লগে লগে আপুনি কথাখিনি গম পাব যে কোনখিনি প্ৰাৰ্থীয়ে মানে এই চাৰ্টিফিকেট ইউজ কৰিছিলে তথাপিও মেৰিট লিষ্টত নাম আহিল, কোনখিনি ৰিজেক্ট হ'ল। এইখিনি আপুনি যেতিয়ালৈকে আপোনাৰ মেৰিট লিষ্ট প্ৰভিজনেল মেৰিট লিষ্ট পাব্লিছ নহ'ব তেতিয়ালৈকে আপুনি কোনো পধ্যেই গম নাপাব। তো ইয়াক লৈ আৰু হুলস্থুল কৰি আপোনালোকে একো কৰিব নোৱাৰিব, কাৰণ এতিয়া আৰু আপোনালোকে জানিব নোৱাৰিব যে আচলতে ৰিজেক্ট হ'ল নে একচেপ্ট হ'ল। তো এডভাইচমেণ্টত আপোনালোকে উল্লেখ থকা দেখা পাব যে এডভাইচমেণ্টত উল্লেখ কৰা হৈছে যদি আপোনাৰ এই NCCৰ বি কেটাগৰীৰ চাৰ্টিফিকেট থাকে বা চি কেটাগৰীৰ চাৰ্টিফিকেট থাকে তেনেহ'লে আপোনাৰ 3 মাৰ্ক আৰু 5 মাৰ্ক পাব এক্সট্ৰাকৈ। আৰু লগতে আপোনাৰ নেশ্যনেলত লেভেলত আপোনাৰ স্পৰ্টছ বা কালচাৰ বা তেনেকুৱা প্ৰগ্ৰামত আপুনি পাৰ্টিচিপেট কৰা হ'ব লাগিব, আপোনাৰ ৰাজ্যখনক ৰিপ্ৰেজেণ্ট কৰা হ'ব লাগিব, তেতিয়াহে আপোনাৰ চাৰ্টিফিকেটখন গ্ৰহণযোগ্যতা পাব। তো ইতিমধ্যে ৰাজ্য চৰকাৰে মানে এটা কমিটি বনাই দিছে, 3জনীয়া কমিটি, যি কমিটিখনে এই চাৰ্টিফিকেটখিনি ভালদৰে চালি জাৰি চাব, তাৰপিছত একচেপ্ট আৰু ৰিজেক্ট কোনটো হয় কোনটো নহয় তেখেতসকলে সেইখিনি উল্লেখ কৰিব। তো বন্ধুসকল, মানে মুঠৰ ওপৰত এই চাৰ্টিফিকেটখিনি কোনখিনি একচেপ্ট হ'ব ৰিজেক্ট হ'ব আপুনি এতিয়াই গম নাপাব, প্ৰভিজনেল মেৰিট লিষ্ট আহিলেহে কথাখিনি গম পাব। আৰু লগতে আমি পুনৰবাৰ এটি ভাল খবৰ জনাম যে ৰাজ্যত এই নিযুক্তি প্ৰক্ৰিয়াৰ পিছে পিছেই আপোনালোকে অতি সোনকালে LP আৰু UPৰ প্ৰায় 4500 মান পোষ্টৰ এগেইনষ্টত বিজ্ঞাপন দেখা পাব। অহা 25 চনৰ 31 মাৰ্চলৈকে যিখিনি ভেকেঞ্চি আছে সেই ভেকেঞ্চিখিনি মিলাই পেলাই পুনৰবাৰ প্ৰায় 4500 মান পোষ্টৰ এগেইনষ্টত বিজ্ঞাপন পাব্লিছ কৰিব অসম চৰকাৰে তথা শিক্ষা বিভাগে। তো বন্ধুসকল, যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে টেট কোৱালিফাই কৰি থৈছে তেখেতসকলৰ বাবে এয়া নিশ্চিতভাৱে এটি ভাল খবৰ হ'ব গৈ আছে। তো এই দুটা খবৰ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। ভাল পালে নিশ্চয় এটি লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।